নিশ্চিত ৰূপত প্ৰথমতে কথাটো আছিল যে আপকি বাৰ 400 পাৰ যেটো এনডিএ কৈছিলে আৰু এতিয়া ৰাজীৱ ভৱনত এটা কথা চলিছে চৰ্চা চলিছে সেইটো হৈছে আপকি বাৰ কিসকি সৰকাৰ অৰ্থাৎ কাৰ সৰকাৰ হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে আৰু তেওঁ উৰুলিৰে স্বাগতম জনাইছে ৰাজীৱ ভৱনৰ ভিতৰ ভাগলৈ আৰু আমি দেখুৱাইছো সবিশেষ যি দৃশ্য আছে সেই দৃশ্যাৱলীসমূহ আমি দেখুৱাইছো কেনে ধৰণে তেওঁ সকলোৰে সৈতে মত বিনিময় কৰিছে সকলোৰে সৈতে একেলগে কথা পাতিছে তেওঁৰ আসলতে যি সাহসী সিদ্ধান্ত বুলি কৈছো এআইইউডিএফ পৰাজিত হল ধুবুৰীত প্ৰায় 6 লাখ ভোটত ৰকিবুল হুছেইনে এই মুহূৰ্তত লিড লৈ আছে গৌৰৱ গগৈ যি মুহূৰ্তত কোৱা হয় যে সংখ্যালঘু সমষ্টিসমূহতে কংগ্ৰেছ আছে সংখ্যালঘু সমষ্টিসমূহৰ পৰা কেনে ধৰণে আতৰি গৈ যি গৌৰৱ গগৈ ইতিমধ্যে বিজয় সাব্যস্ত কৰিবলৈ প্ৰায় আগবাঢ়িছে সমান্তৰালকৈ আমি আন কথাসমূহো ক'ব লাগিব যেনে ধৰণে আমি সেই দৃশ্যসমূহ দেখুৱাইছো এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছে সেই সভাপতিয়ে যিসকল কৰ্মী আছে সেই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে অনুপম চক্ৰৱৰ্তী আৰু আমি তেওঁৰ সৈতে কিছু কথা পাতিব এই মুহূৰ্তত বিচাৰিম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে মোৰ সৈতে ভূপেন বৰাৰ যি সিদ্ধান্ত এআইইউডিএফক একেবাৰে ধুলিসাত কৰি তেওঁ যেনে ধৰণে এআইইউডিএফক লগত নাৰাখি যোৰহাটত গৌৰৱ গগৈক প্ৰক্ষেপ কৰিলে য'ত যেনে ধৰণে কোৱা হয় যে সংখ্যালঘু সমষ্টিত কংগ্ৰেছ আছে ভূপেন বৰাই 4 জুনৰ পিছত লুকাই যাব তেওঁ মোবাইল সুইচ অফ কৰি তেওঁ লুকাই থাকিব এনে ধৰণৰ কথাসমূহ চৰ্চা চলিছিল আজি কিন্তু ভূপেন বৰাৰ লগত তেওঁৰ যিসকল কৰ্মী আছে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে ৰাজীৱ ভৱনত দেখা গৈছে ভূপেন বৰা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আজি প্ৰথম কথা হৈছে অসমৰ ক্ষেত্ৰত যদি কওঁ আমাৰ কংগ্ৰেছ দল আৰু বিৰোধী যিখিনি শক্তি আমি গোট খাইছিলোঁ আমাৰ নৈতিক বিজয় হৈছে সিটৰ সংখ্যাৰ ফালৰ পৰা এতিয়ালৈকে আমি 4টাত লিড কৰি আছোঁ সিটৰ সংখ্যাৰে হয়তো আমি ইমান সন্তুষ্টি লাভ কৰিব নোৱাৰোঁ কিন্তু ভোটৰ সংখ্যা যদি সমষ্টি ভিত্তিক আমি যেটো এতিয়ালৈকে আমি ফিডবেক পাই আছোঁ কাউন্টিং যেটো আহি আছে সেইমতে প্ৰত্যেকটো সমষ্টিত আমাৰ বিৰোধী ঐক্য আৰু কংগ্ৰেছ দলৰ ভোট বৃদ্ধি পাইছে অৰ্থাৎ ৰাইজে পৰিৱৰ্তন বিচাৰিছে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু আমি যেটো সিদ্ধান্ত লৈছিলোঁ দিল্লীত মই মাজতে খুদিছো দিল্লীত এতিয়াও এনে ধৰণৰ এটা কথা চলি আছে যে নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ সৈতে তেওঁলোকৰ মূল কথাটো আছিল আপকি বাৰ 400 পাৰ আৰু এতিয়া এনেকুৱা হৈ গ'ল আপকি বাৰ কিসকি সৰকাৰ কি কয় এইটোতো সবেই জানে যে নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই চৰকাৰ এনডিএৰ হ'ব নে ইণ্ডিয়া হ'ব সেইটো তেখেতসকলে বৰ বেছি আকুৰগুচ হৈ থাকিব বুলি মই নেভাবোঁ আৰু তেওঁলোকৰ ওপৰত এটা ব্লেকমেইলিঙো হৈছিলে চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ ওপৰত নীতিশ কুমাৰ ডাঙৰীয়াক কিছু কৌশলগতভাৱে যে তেওঁলোকক এনডিএ ফুলীয়া কৰা হৈছিলে সেইটো দেশৰ মানুহে জানে ইতিমধ্যে বিহাৰত এখন পোষ্টাৰ ওলাইছে এতিয়া যে নীতিশ কুমাৰ হামাৰা ভি হে আপোনালোকে আশা কৰিছে চৰকাৰ হ'ব ইণ্ডিয়াৰ চাওক ৰাষ্ট্ৰপতিৰ এটা ডাঙৰ ভূমিকা আছে এতিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে কি কৰিব সেইটোতো মই কৈ দিব নোৱাৰোঁ কিন্তু যদি মেণ্ডেটটো যেহেতু ইণ্ডিয়াৰ পক্ষত আছে ৰাহুল গান্ধী ডাঙৰীয়া 4 লাখ ভোটৰ দুটা সমষ্টিত হিন্দী বলয়ত আৰু সাউথ বলয়ত যেনেকৈ জিকিছে ইয়াৰ অৰ্থটো কি যে দেশৰ চাৰিওফালৰ পৰা কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হোৱাটো মানুহে বিচাৰিছে আৰু কথা আপোনালৈ হেকৰটো কথা 2026ত এই যে নিৰ্বাচন এই যে বাতাবৰণ উজনিত যেনে ধৰণে গৌৰৱ গগৈ উজলি উঠিল যেনে ধৰণৰ চৰকাৰখনৰ যি প্ৰচেষ্টা পীযুষ হাজৰিকাৰ পৰা আদি কৰি যেনে ধৰণৰ প্ৰচেষ্টা এই যে ফলাফল এই ফলাফলে 26ত আপোনালোকক প্ৰভাৱ পেলাব বুলি ভাবেনে 100% প্ৰভাৱ পেলাব কাৰণ আজি গোটেই ৰাজ্যখনত কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ যেটো মনোবল বৃদ্ধি পালে আমাৰ দলৰ নেতা কৰ্মীসকলে যি ধৰণে অকলে যুঁজি আছিল আজি ৰাইজৰ যেটো সমৰ্থন চাৰিওফালে বৃদ্ধি পাইছে তাৰ কাৰণে দলৰ নেতা কৰ্মীৰ মনোবল বৃদ্ধি পাইছে আৰু যুঁজাৰ প্ৰবৃত্তিটো বৃদ্ধি পাইছে ৰাইজৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে সেৱা কৰাৰ ভাৱ লৈ যিখিনি মানুহে কংগ্ৰেছ কৰিছে তেওঁলোকে আহি থকা সময়ত নিৰবিচ্ছিন্নভাৱে যে কাম কৰিব নেৰানেপেৰাকে যে তেওঁলোক দলৰ কাৰণে কাম কৰিব সেইটো মই আজি নিশ্চিত আজি ৰাজীৱ ভৱনতো পৰিৱেশ দেখিছে আপুনি যে যেটো উৎসাহ আমাৰ কৰ্মীৰ মাজত আহিছে সেইটো আহি থকা দিনত আমি দিছপুৰ দখল কৰাত আমাক নিশ্চিতভাৱে সহায় কৰিব হয় 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 নিশ্চিত ৰূপত এটা প্ৰশ্ন অনুপম চক্ৰৱৰ্তীৰ তৰফৰ পৰা যেনে ধৰণে এই বিধানসভাসমূহত লোকসভাৰ অন্তৰ্গত প্ৰতিটো বিধানসভাসমূহত কিন্তু কংগ্ৰেছৰ ভোটৰ হাৰ যথেষ্ট বৃদ্ধি হৈছে এয়াই নিশ্চয় আশা কৰে আপোনালোকে নহয় ভাল না প্ৰথম হৈছে চৰকাৰখনৰ যিখিনি বিফলতা আমি দাঙি ধৰিছিলোঁ 6 জনগোষ্ঠী জনজাতি কোণত চৰকাৰ ব্যৰ্থ আজি লুট সিডিং কি ধৰণে হৈ আছে
আপোনাৰ চাহ শ্ৰমিকৰ প্ৰতি যিটো বিদ্বেষ, যোৰহাটত জিকিম বুলি যে ইমান দম্ভালি মাৰিছিলে তাৰ কাৰণটো কি আছিলে? ভাবিছিলে চাহ শ্ৰমিকে তেওঁলোকক ভোট দিব। আজি 2 লাখ ভোটত গৌৰৱ গগৈ ডাঙৰীয়া জিকিবলৈ গৈ আছে। তাৰমানে চাহ শ্ৰমিকসকলে বিভিন্ন জাতি জনগোষ্ঠীয়ে যদি যোৰহাটত আমাক ভোট নিদিয়ে, আমি 2 লাখ ভোটত লিড কৰিব পাৰোঁ নেকি? আজি মনোজ জানোৱাৰ ডাঙৰীয়া যিটো ভোট পাইছে, লুৰিণ গগৈ ডাঙৰীয়া যিটো ভোট পাইছে, দুইটা যোগ কৰিলে ওলাই যায় যে সেই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে কাক ভোট দিছে। গতিকে ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ বিচাৰিছে, নিবনুৱা সমস্যা সমাধান বিচাৰিছে, আৰু সেইখিনি আমি কৰিম বুলি কৈছোঁ। আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যিটো 5টা গেৰাণ্টি দিছিলে, যদি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হয় ভাল হওক, আৰু যদি আমি চৰকাৰ এতিয়া সদ্যহতে নহয়ও এই চৰকাৰ গঠনৰ আমি আশা ৰাখি থাকিম। দেখিছে কেনেধৰণে তেওঁলোকৰ গোটেই এয়া চাওক, আমি দেখুৱাইছোঁ কেনেধৰণে তেওঁলোকে আনন্দ উৎসাহ কৰা পৰিলক্ষিত এই মুহূৰ্তত সকলোৱে একেমুখে কৈছে জিন্দাবাদ জিন্দাবাদ ধ্বনি দিছে একে মুহূৰ্তত।